সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, মানৱ জীৱনৰ মূল উদ্দেশ্য হ'ল সৎগুৰুৰ আশ্ৰয় লৈ সৎভক্তি কৰি মোক্ষ লাভ কৰা। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ অৰুণ আইচৰ ওচৰলৈ। তেওঁ পূৰ্বতে পৰম্পৰাগত সমাজত প্ৰচলিত দুৰ্গা পূজাৰ লগতে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ পূজা কৰিছিল। কিন্তু তেওঁৰ দুখন দোকানৰ ব্যৱসায় উন্নতি হোৱাৰ পৰিৱৰ্তে দিনক দিনে অৱনতিহে হ'বলৈ ধৰে। এনে পৰিস্থিতিত অৱশেষত ব্যৱসায় বন্ধ কৰিব লগা হয়। 6 মাহ ধৰি ঘৰতে বহি থকাৰ ফলত তেওঁ শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰে আৰু বহুতো বেমাৰে তেওঁক আক্ৰান্ত কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰতিদিনে ঔষধ সেৱন কৰিছিল যদিও কোনো স্থায়ী সমাধান লাভ কৰিব পৰা নাছিল। এজন আত্মীয়ৰ প্ৰেৰণাত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ আৰম্ভ কৰে। সৎসংগৰ জ্ঞানময় প্ৰবচন শুনি তেওঁ আগ্ৰহী হৈ উঠে। মাছ মাংস খাবলৈ এৰি দিয়ে আৰু জ্ঞান অৰ্জন কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। নাম দীক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁৰ জীৱনত আৰ্থিক, শাৰীৰিক আৰু মানসিক দিশত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে। আহক আজি আমি সকলোৱে অৰুণ আইচৰ মুখেৰে শুনো সত্য সাধনা আৰু সৎ মন্ত্ৰৰ দ্বাৰা কেনেকৈ তেওঁৰ জীৱনত পৰিৱৰ্তন আহিল। নমস্কাৰ ছাৰ। সৎ চাহেব, ছাৰ আপোনাৰ শুভ নামটো? অৰুণ আইচ। আপুনি ক'ৰ পৰা আহিছে? আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 17 জুন 2022 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? অন্য যিটো আমাৰ ঘৰত যিটো পূজা অৰ্চনা, যিটো আমাৰ সমাজৰ যিটো দুৰ্গা পূজা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা, এইবিলাক ঘৰত যিটো পূজা মানিছিলে সেইটোৱে আমি কৰিছিলোঁ। গা পা ধুই পেলাই যিটো পূজা কৰিব লাগে ঠিক তেনেকৈ আমি পূজা অৰ্চনা কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাৰমানে মোৰ দুটা দোকানে লছ খাই গ'লোঁ। আমি দুবাৰ লছ খাই গ'লোঁ। পিছত মই ঘৰতে বহি গ'লোঁ লছ খাই পেলাই। 6 মাহমান ঘৰতে বহি থাকিলোঁ। ঘৰত বহি মোৰ একদম গা মানে এনেকুৱা হৈ গ'ল, বেয়া হৈ গ'ল আৰু। তাৰপিছত মোৰ ভতিজাই মোক ক'লে যে এইখন টিভিত সৎসংগ চলি আছে, সেইটো চেনেলত এই সৎসংগটো চাওক আপুনি। মই তেতিয়াৰ পৰা চেনেলটো সৎসংগ চালোঁ। তেতিয়া ধৰ্মগুৰুৱে সৎসংগ চলি আছিলে 14 চেনেলত। মই চাই পিছদিনাখনো চালোঁ। চোৱাৰ পিছত হঠাৎ এদিন আহিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ। তেতিয়া মই চেহেৰাখন চালোঁ। চাই পেলাই যে মই চিন্তা কৰিলোঁ, এইটোতো 6 মাহ আগতে মই ইউটিউবত পাইছিলোঁ, এইটো এটা ভৱিষ্যতবাণী কৰা আছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাস্ত্ৰদামসৰ। সেই ভৱিষ্যতবাণীত কোৱা আছিলে যে পুৰে বিশ্বতে এটাই জ্ঞান হ'ব, এটাই ধৰ্ম হ'ব, এটাই ঝাণ্ডা হ'ব। তেতিয়া মই চালোঁ যে এইটোতো কিবা এটা আছে, এইটো জ্ঞানত কিবা এটা আছে। এইটো তথাপি মই শুনি পেলাই মই থৈ দিছিলোঁ আৰু মই ইমান চিন্তা কৰা নাছিলোঁ, মই শুনি থৈ দিছিলোঁ। কিন্তু যেতিয়া মই টিভিখন চালোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চালোঁ, তেতিয়াহে মই বুজি পালোঁ যে এইটোতো সেইটোৱে হয়, ৰামপালজী মহাৰাজে হয়। কিন্তু তেতিয়া মই নামটো মোৰ ইমান হেৰি কৰা নাছিলে, কিন্তু পাল বুলি মনত আছিলে যে এইটো পাল, মানে এইখিনি মনত আছে, মোৰ পাল বুলি টাইটেলটো মনত আছিলে। কিন্তু মই তেতিয়া ভাবিলোঁ যে এইটো বঙালী নেকি মানে পাল টাইটেলটো, সেইকাৰণে মই বঙালী বুলি ভাবিছিলোঁ। পিছত যেতিয়া আমি সৎসংগটো চালোঁ, এইটো জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে হয়। তেতিয়া মই চালোঁ, চোৱাৰ পিছত মই 1 মাহ 2 মাহ চালোঁ আৰু 1 মাহ 2 মাহ চোৱাৰ পিছত মই ঘৰত ক'লোঁ যে এই সৎসংগটো চোৱাৰ পিছত মোৰ মনত এনেকুৱা জ্ঞান জাগিছে। মই তেতিয়া ঘৰত কৈ পেলাই ক'লোঁ যে মই মাছ মাংস এইবিলাক চব এৰি দিম, এইবিলাক খাই লাভ নাই, এইবিলাক আমাৰ গীতাত লিখা নাই মাছ মাংস খোৱাটো। মই তেতিয়া মাছ মাংস খোৱা এৰি দিলোঁ। তাৰপিছত মই খৈনি খাই আছিলোঁ, চাদা খাই আছিলোঁ, চাদাটো মই এৰি দিলোঁ, চাদাটো আকৌ খোৱা ধৰিলোঁ।
তেতিয়া ধৰাৰ পিছত মই সৎসংগ চাই পেলাই ক'লোঁ, পৰমাত্মা তুমি যেতিয়া মোক নিবা, যেতিয়া মোক মাতিবা, তোমাৰ চৰণত লৈ যাবা, তেতিয়া মই চাৰাটো এৰি পেলাই তোমাৰ তাতে যাম। কিন্তু মই এতিয়া চাৰাটো খাই আছে ঠিকেই, কিন্তু তুমি যেতিয়া মোক মাতিবা, তেতিয়া মই চাৰাটো এৰি পেলাই যাম তোমাৰ তাত। পিছত আপুনি নাম দীক্ষা কেনেকৈ প্ৰাপ্ত কৰিলে? নাম দীক্ষা মই তেতিয়া ফোন কৰিছিলোঁ, সৎসংগটো চাই পেলাই তাত পিলাপতি এটা আছে, সেই নম্বৰটো আমি ফোন কৰিছিলোঁ তাতে। মোক ক'লে যে গুৱাহাটীতো আছে, তাৰপিছত অসমৰ আৰু কেইটামান জেগাত আছে, চব জেগাৰ নামেই ক'লে। কিন্তু মোৰ আমি য'ত থাকোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট, সেইখিনিৰ পৰা অলপ দূৰ হৈ যায়। তাৰপিছত মই এদিন কি হ'ল, মই আলিপুৰ গ'লোঁ। আলিপুৰ গৈ পেলাই তাৰ পৰাই ফোন কৰিলোঁ, ক'লে যে আলিপুৰদুৱাৰ চেণ্টাৰতো আছে নামদান চেণ্টাৰ। তাৰপিছত মই তাতে নামদান চেণ্টাৰত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎসং প্ৰবচন শুনি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, আমি লাভ পাইছোঁ। লাভ আমি এইখিনি পাইছোঁ যে প্ৰথমতে মই এইটো লাভ পাইছোঁ, যিটো আমাৰ এটা জন্ম মৃত্যু ৰোগ এটা আছে, সেই ৰোগটো আমাৰ যিটো মোক্ষ প্ৰাপ্তি, সেই মোক্ষ প্ৰাপ্তি সেইটো আমাৰ মানে ৰাস্তা যিটো, সেই ৰাস্তাখিনি আমি পাইছোঁ বিচাৰি। কাৰণ এইটো আমাৰ আৰু একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰে তাতে আছে, আৰু কোনো ধৰ্মগুৰুৰ তাত নাই এই মোক্ষ প্ৰাপ্তিটো। আমি সেই মেইন আমাৰ লাভ যিটো, সেইটো আমাৰ চবতকৈ বেছি লাভ এইটোৱেই, আমাৰ মোক্ষ প্ৰাপ্তি কথাটো এইটোৱেই লাভ। আৰু কি জীৱনততো আৰু পইচা পাতি একো নাই, মোক্ষ প্ৰাপ্তিটোৱে মেইন লাভ। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষতো আধ্যাত্মিক বহু গুৰু আছে, বিভিন্ন ধৰণৰ গুৰু আছে, আৰু অসমতো শ্ৰদ্ধালু বিভিন্ন গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ যাব পাৰিলে হয়। অন্য ধৰ্মগুৰু তাত গ'লে যে তাতে একো নাই, সিহঁতে গীতাই পঢ়িব বুজাব নোৱাৰে, গীতাত লিখাটো সিহঁতে বুজিব নোৱাৰে, বেদৰ কথা লেখা বুজাব নোৱাৰিব। একমুঠতে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ যিটো জ্ঞান আছে, বেলেগ গুৰুত তাতে সেইটো জ্ঞান নাই। এই পুৰা বিশ্বত এটাই গুৰু আছে, সৎগুৰু, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয়, সেইকাৰণে তাত গৈছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? হয় ছাৰ, আমি অন্য লাভ পাইছোঁ। আমি যেনেকৈ আগত সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমি সদায় ডাক্তৰ যাবলগীয়া হৈছিলে, মেডিচিন খাবলগীয়া হৈছিলে। এতিয়া মোৰ কি হ'ল, এতিয়া নাম উপদেশ লোৱাৰ পিছত আমাৰ এতিয়া মেডিচিন একো খাব নালাগে। আমাৰ আগতে প্ৰেছাৰৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে, এতিয়া আমি সেইটোও খাব নালাগে, এতিয়া চব বাদ দিলোঁ। গেছৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে, সেইটোও বাদ দিলোঁ। মোৰ যেনেকৈ আগতে গিঠি বেমাৰ এটা আছিলে ভৰিত, সেইটো বেমাৰটো নাইকিয়া হৈ গ'ল। মোৰ সৰু সৰু যিবিলাক বেমাৰ আছিলে চব নাইকিয়া হৈ গ'ল। এতিয়া টোটেলি আমি ৰোগমুক্ত হৈ গ'লোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ গৈ পেলাই। ছাৰ, এইটো আচৰিত কথা, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। তেনে ক্ষেত্ৰত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সমস্যা আছিলে, শাৰীৰিকভাৱে যিবিলাক আপোনাৰ বেমাৰ আছিলে, সেই বেমাৰবিলাক কেনেকৈ দূৰ হ'ল? এইটো কেনেকৈ সম্ভৱ ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান, যিটো সৎ সাধনা আৰু যিটো নাম উপদেশ দিয়ে, সেইটো বহুত মূল্যৱান আৰু বহুত পাৱাৰফুল। সেই ভক্তিত আৰু সেই উপদেশত আমাৰ যিবিলাক বেমাৰ আজাৰ আছিলে চব এইবিলাক দূৰ হৈ যায়। আৰু ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সেই পাৱাৰফুল মন্ত্ৰটো কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এইটো গীতাত লিখা আছে, বেদত লিখা আছে, আমাৰ যিবিলাক শাস্ত্ৰ আছে শাস্ত্ৰতে লিখা আছে। আপোনালোকে শিক্ষিত মানুহ, আপোনালোকে নিজে শাস্ত্ৰটো পঢ়িব পাৰিব, নিজে জানিব পাৰিব, লিখাটো পঢ়িব পাৰিব। আৰু ছাৰ, বৰ্তমান যিহেতু আমাৰ আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত, যিহেতু উন্নত চিকিৎসা কৰিলে যিকোনো বেমাৰ বৰ্তমান সময়ত ঠিক হয়, এই ক্ষেত্ৰত ছাৰ আপোনাৰ যি বেমাৰ হৈছিলে সেয়া হয়তো আপুনি ডক্টৰৰ কাষলৈ গৈও ভাল কৰিব পাৰিলে হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু দাৱাইটো সদায় খাব লাগে, এইটো 12 মাহে খাব লাগে দাৱাইটো। সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু চৰণত গৈ পেলাই নাম উপদেশ লৈ পেলাই দাৱাইটো আৰু বাদ দিলোঁ। আৰু ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে নিচাও ত্যাগ কৰিব পাৰে, এই কথাষাৰ কিমান দূৰ সত্য ছাৰ? সন্ত ৰামপালজী চৰণত গৈ পেলাই নিচাটো, এইটো আপোনাৰ যিটো গুৰুজী নাম উপদেশ দিয়ে, এই নাম উপদেশটোৱে নিচাটো অট'মেটিক এৰি যায়। এইটো আপোনাৰ মনতেই নপৰে এই নিচাটো কৰিবৰ কাৰণে। এই নিচাটো আপোনাৰ
যাবই মানে অট'মেটিক বাদ দিয়ে সন্ত ৰামপালজী গুৰুৰ চৰণত গৈ পেলাই যেতিয়া আপুনি সৎ সাধনা কৰিব অনুপদেশ লৈ পেলাই যেতিয়া আপুনি হেৰি কৰিব তেতিয়া অট'মেটিক এই নেচাটো আপোনাৰ এৰি যায় আৰু ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আমিনে আৰু কি বাৰ্তা দিম আমি প্ৰাৰ্থনাহে কৰিব পাৰিম আমি যেতিয়া জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমাৰ যেতিয়া দোকান আছিলে তেতিয়াই দোকানত আমি বহুত লছ খাই গ'লোঁ লছ খোৱাৰ পিছত আমি ঘৰত 6 মাহ বহি গ'লোঁ 6 মাহ বহি যোৱাৰ পিছত আমাৰ বেমাৰ হৈ গ'ল বেমাৰ হৈ যোৱাৰ পিছত আমি ঘৰতে বহি থাকিলোঁ বেমাৰ আচাৰ হৈ গ'ল দাৱাই চাৱাই খালোঁ এতিয়া আমি সৎসং শুনাৰ পিছত জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ নাম উপদেশ ল'লোঁ নাম উপদেশ লোৱাৰ পিছত আমি যিটো লাভ পাইছিলোঁ সেই লাভটো আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনে জ্ঞান গংগা পুথিখন পঢ়ে জীৱনৰ হুকুম পথ কিতাপ আছে সেইটো পঢ়ে গীতা আছে গীতাখন পঢ়ে আপোনালোকে এই কিতাপখন পঢ়ি পেলাই জ্ঞানটো বুজি পাব তাৰপিছত আপোনালোকে যদি জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহে আপোনালোকেও লাভ পাব মোৰ দৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি বিভিন্ন সমস্যাত ভুগি আছিল আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম আজিকালি শিক্ষিত সমাজ চবৰ হাততে মোবাইল আছে এই মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গ'লে জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজীৰ নাম লিখি পেলাই চাৰ্চ কৰিলে মংগল প্ৰৱেশন আহিব তাতে এটা নম্বৰ আহিব সেই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰি পেলাই তাৰ পৰাই কৈ দিব সব ডিষ্ট্ৰিক্টত আছে নামদাম চেণ্টাৰ সেই নামদাম চেণ্টাৰত গৈ পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম উপদেশ ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ চাহেব দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন তেওঁৰ পত্নী বহুত ধাৰ্মিক আছিলে তেওঁ ভাল পালে যে আমাৰ ভাগ্য খোল খালে এতিয়া ভগৱানেই কৈ দিলে তোমাৰ তাত সকলোবোৰ আছে বহুত ধন আছে বহুত পইচা আছে আৰম্ভ কৰি দিয়া তেতিয়া ইন্দ্ৰদমনে বহুত মিস্ত্ৰী মাতিলে এখন নক্সা তৈয়াৰ কৰিলে আৰু ক'লে যে ইয়াত ভগৱানে গুৰি গুৰি কৰি পালে তাত আৰু তেওঁক এই স্থানত মন্দিৰ বনাবলৈ কৈছিলে এতিয়া মিস্ত্ৰীবোৰে বনাই দিলে যেনেকৈ কৈছিলে আৰু মন্দিৰ বনাই তৈয়াৰ কৰি দিলে যেতিয়া এই মন্দিৰ বনোৱা হ'ল আৰু পিছদিনা পূজা কৰিবলগীয়া আছিলে সেইদিনাখনে সমুদ্ৰীয় বতাহ বলিল বহুত ভয়ংকৰ যাক চাইক্লন বুলি কয় মাজে মাজে আহে উৰিষ্যাত বহুত ধ্বংস কৰি দিয়ে ডাঙৰ ডাঙৰ অট্টালিকা ঘৰবোৰ উটুৱাই দিয়ে এনেকুৱা ধুমুহা আহিল 40 ফুট ওখ বহুত স্পীডেৰে এনেকৈ ঘূৰি ঘূৰি আৰু মন্দিৰ শেষ কৰি দিলে চিনে নোহোৱা কৰি দিলে দ্বিতীয়বাৰ আকৌ বনালে দ্বিতীয়বাৰো ঠিক এনেকুৱাই হ'ল এনেকুৱা স্থিতি হ'ল তৃতীয়বাৰ আকৌ বনালে এনেকুৱাই হ'ল চতুৰ্থবাৰ আকৌ বনালে কিয়নো আদেশ আছিলে ভগৱানৰ নিজৰ ভাগ্যকে দুখ দি আছিলে যে ভগৱানৰ আদেশ মই পালন কৰিব পৰা নাই কোৱাৰ ভাৱ এইটো যে নিজৰ সম্পত্তিবোৰো শেষ হ'বলৈ ধৰিছে আৰু 4-5 বাৰ সমুদ্ৰই একেই ঘটনা ঘটালে ৰজা চিন্তাত পৰিল যে ভগৱানে এটাই কাম দিছিলে ই নিচে সেইটোও কৰিব পৰা নাই ভাগ্য বেয়া মোৰ যে ভগৱানক কেনেকৈ মুখ দেখুৱাম তেওঁ লোকলৈ গৈ তেওঁৰ পত্নীয়ে ক'ব ধৰিলে যে চিন্তা নকৰিব মোৰ ওচৰত বহুত গহনা আছে এইবোৰ কি কৰিম আপুনি কিয় চিন্তা কৰিছে এইবোৰ ভগৱানে দিছে এইবোৰে কৰক তেতিয়া তেওঁ সকলোবোৰ গহনা বেচি আকৌ আৰম্ভ কৰিলে যেতিয়াই সেই মন্দিৰ তেওঁ বনাবলৈ আৰম্ভ কৰিলে ইমানতে গোৰখনাথদেৱ আহিলে তেওঁক চিনি পোৱা নগৈছিলে ভগৱানেহে কৈছিলে তেওঁ গোৰখনাথ হয় বুলি এজন সিদ্ধ পুৰুষ আছিল ৰজাক ক'লে যে ৰজা ইমান ধুনীয়া মন্দিৰ বনাই আছা ইয়াত মূৰ্তি থাকিব লাগে ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ পত্নী সুভদ্ৰাৰ আৰু বলৰামৰ মূৰ্তি নাথাকিলে মন্দিৰ কিহৰ তেওঁ ক'লে ৰজাই ক'লে যে ভগৱানে সপোনত মোক মানা কৰিছে ক'লে সপোনটো সপোনহে হয় মোৰ আদেশৰ পালন কৰা বহুবাৰ ক'লে ৰজাই ভয় খালে যাতে তেওঁ
অভিশাপ যাতে দি নিদিয়ক সাধু হয় তেওঁ। তেতিয়া ৰজাই ক'লে যে ঠিক আছে আপুনি যি কয়, আৰু কৈছিলে চন্দন গছেৰে বনাবা। ক'লে ঠিক আছে। এতিয়া মিস্ত্ৰী বিচাৰিলে। এতিয়া মূৰ্তিটো বনাই হয়ে আৰু যেতিয়া মূৰ্তিটো তৈয়াৰ হৈ যায় তেতিয়াই এনেই ভাঙি যায়, সকলো ভাঙি যায়, টুকুৰা টুকুৰ হৈ যায়। 2-3বাৰ এনেকৈ কৰিলে, তেনেকৈয়ে টুকুৰা টুকুৰ হ'ল। ৰজা বহুত চিন্তিত হ'ল। এইফালে তেওঁ সিদ্ধ পুৰুষ, যদি মূৰ্তিটো নবনাও তেন্তে ক'ব তোমাৰ মনেই নাছিল, তোমাৰ উদ্দেশ্যই ভুল, মোক অভিশাপ দিব। ৰজাৰ টোপনি হেৰাই গ'ল সেইফালে মন্দিৰৰ চিন্তাত, আনফালে মূৰ্তিটো বনাব পৰা নাই। এতিয়া পৰমাত্মা আহিল এজন কাৰিকৰৰ ৰূপ ধাৰণ কৰি, বৃদ্ধ কাৰিকৰ, যেনেদৰে নৰসিংহৰ ওচৰলৈ আহিছিল। আৰু এজন বৃদ্ধ কাৰিকৰ, বয়স 80 মান হ'ব, 80 বছৰমান আয়ুসৰ ব্যক্তিয়ে লীলা কৰিছিল। আৰু ক'লে ৰাজন, মই বহুত অভিজ্ঞতা থকা কাৰিকৰ, আৰু মই চন্দনৰ কাঠৰ বস্তু বনোৱাত ডাঙৰ মাষ্টৰ। শুনিছোঁ মূৰ্তি বনাব পৰা নাই, মই মূৰ্তিটো বনাই দিম। ৰজা বহুত আনন্দিত হ'ল যে অভিজ্ঞ ব্যক্তি যেন লাগিছে, চাগে মোৰ কামটো হ'ব। ক'লে ঠিক আছে, বনোৱা, মই এতিয়াই আনিবলৈ দিওঁ চন্দনৰ খৰি। ক'লে মোক এটা কোঠালিত বন্ধ কৰি দিয়ক। যেতিয়ালৈকে মোৰ মূৰ্তি বনোৱা শেষ নহয় মই বাহিৰলৈ নাহোঁ। এনেই মূৰ্তিবোৰ তৈয়াৰ নহয়, আৰু তৈয়াৰ হোৱাৰ পিছত মই নিজে নিজেই ওলাই আহিম, চিন্তা নকৰিব। আৰু আপুনি মাজত ডিষ্টাৰ্ব কিন্তু নকৰিব। যদি মাজতে মাতি দিয়া মূৰ্তি যিমানখিনিলৈকে বনোৱা হ'ব সিমানতে থাকি যাব। ৰজাই ক'লে ঠিক আছে, আপুনি যি কয়। তেওঁৰ ভোজন পানী ভিতৰত দি দিলে। এতিয়া সি নাথ আহি গ'ল। যেতিয়া মূৰ্তি বনাবলৈ যোৱা 2-3 দিন হৈ গ'ল, বন্ধ কোঠালিত থকা 4-5 দিন হৈ গ'ল ভগৱানৰ। তেওঁ ৰজাক সুধিলে যে মূৰ্তি বনালানে? ৰজাই ক'লে আমি বহুত চেষ্টা কৰি আছো, বহুত মূৰ্তি বনালো, কাৰিকৰ বহিয়ে আছিল, বহুতক মাতিলো, এওঁলোকে বনাই ভাঙি ভাঙি যায়। চাওকচোন ভগৱান কিমান, নাথদেৱ কিমান খৰি বেয়া হৈ গ'ল। ক'লে এতিয়া কি কৰিবা? বনাবতো লাগিবই, অৱশ্যেই বনাব লাগিব। ক'লে বনাই আছো, এজন অভিজ্ঞ কাৰিকৰ আছে আৰু তেওঁ বনাই আছে মূৰ্তি। তেতিয়া নাথে ক'লে যে মোক আগতে দেখুওৱা, যদি বনোৱাৰ পিছত কিবা ডিফেক্ট থাকি যায় তেন্তে মন্দিৰটো বনোৱা হ'বই আৰু তাত সোনকালে ৰাখিব লাগিব। কিবা ডিফেক্ট থাকিলে ঠিক কৰাব লাগিব, যি টি মূৰ্তি থ'ব নোৱাৰো নহয়। তেতিয়া তেওঁ ক'লে, কাৰিকৰজনে ক'লে যে যেতিয়ালৈকে মোৰ মূৰ্তি বনোৱা নহয় মই বাহিৰলৈ নাহোঁ, আৰু মাজতে যদি মোক মাতি দিয়া মূৰ্তিটো তেনেকৈ থাকি যাব। নাথে ক'লে এইটো কেনেকুৱা কথা, খোলা দুৱাৰখন। এতিয়া দুৱাৰটো কুৰিয়াব ধৰিলে। কাৰিকৰ দুৱাৰখন খোলা, নুখুলিলে। তেতিয়া তেওঁ ভাবিলে যে নাথে ভাবিছে বুঢ়া মানুহ মৰিল চাগে, কৰি দুৱাৰখন ভাঙি দিয়া। এতিয়া ভাঙি দিয়া দুৱাৰখন ভাঙিলে। তাত কাৰিকৰ নাছিলেই। মূৰ্তি ইমানখিনিলৈকে হৈ গৈছিলে, তাৰ হাত বনাবলগীয়া আছিলে, এনেকৈ থাকি গ'ল। হাত দুখন এনেদৰে আৰু ভৰি দুখন এনেদৰে, হাতখন এনেদৰে মুঠি মৰাই থাকি গ'ল। কাৰিকৰ নাছিলে। এতিয়া নাথে ক'ব ধৰিলে, ৰজাই ক'ব ধৰিলে কওক এতিয়া কি কৰোঁ? অন্য কাৰিকৰবোৰে ক'ব ধৰিলে যদি এনেকৈ কৰি দিওঁ সকলো ভাঙি যাব। নাথ তেতিয়া পলাই গ'ল তেনেকৈ সকলো থৈ, মূৰ্তিটো তেনেকৈ থলে। এতিয়া মূৰ্তিটো তেনেকৈ থৈ দিলে যেনেকৈ আছিল। এতিয়া কি হ'ল, মন্দিৰটো বনোৱা হৈ গ'ল। আৰু আনফালে সি মন্দিৰ বনোৱাৰ পৰা চাৰেণ্ডাৰ কৰি দিছিলে, হাত থিয় কৰি দিছিলে ৰজাই। তেতিয়া ৰাণীয়ে কৈছিলে যে এটা কাম কৰক, মোৰ গহনাখিনি লওক, সেইটোৰে বনাওক। ক'লে গহনা লৈও বনাই ল'ম বাৰু, কিন্তু সমুদ্ৰ নাজানো কোন জনমৰ শত্ৰু হৈ পৰিছে, বনোৱা হ'লেই আহি যায়। তেতিয়া সপোনত ভগৱানক দেখিলে, শ্ৰীকৃষ্ণক দেখা পালে। তাৰ আগতে পৰমাত্মা আহিছিলে স্বয়ং, এক বৃদ্ধ ৰূপ ধাৰণ কৰি, বৃদ্ধাৱস্থাত বয়সীয়াল ঋষি হৈ, সাধু সন্তৰ ৰূপ ধাৰণ কৰি, হাতত মালা আৰু লাঠি লৈ আছে হাতত। আৰু আহি ক'লে, ৰাজন কিয় চিন্তা কৰিছা তুমি? ৰজাই ক'লে, মহাৰাজ দেৱ, এনেকৈ মই সপোনত শ্ৰীকৃষ্ণ ভগৱানক দেখিছিলোঁ। তেওঁ মোক আদেশ দিছিলে যে মন্দিৰ বনাই দিয়া এই স্থানত, সমুদ্ৰৰ ওচৰত বনাবা, য'ত গভীৰ সাগৰ আছে।
আৰু ময়ো তেওঁৰ আজ্ঞা অনুসাৰে মন্দিৰ বনালো, কিন্তু সমুদ্ৰই নাজানো কিয় শত্ৰু হ'ল, বাৰে বাৰে ভাঙি দিয়ে। 3, 4, 5, 6 বাৰ মান বনালো, মোৰ সকলো শেষ হৈ গ'ল। এতিয়া কেনেকৈ বনাম মহাত্মা? পৰমাত্মাই ক'লে যে মই এই সমুদ্ৰক বাধা দিম, ই এতিয়া আৰু নাহে, তুমি মন্দিৰ বনোৱা। তাৰ পত্নীয়ে আকৌ সঁহাৰি দিলে যে মই গহনা দি দিম, আপুনি বনাওক। কিন্তু ইন্দ্ৰদমন ৰজাৰ সাহস হোৱা নাছিলে, তেওঁৰ মন ভাঙি গৈছিল। এবাৰ দুবাৰ ঘটনা ঘটিলেই তাতেই মানুহ বহুত চিন্তাত পৰি যায়। তাৰ পাছত সপোনত শ্ৰীকৃষ্ণক দেখা পালে। সকলোবোৰ খেল মালিকৰি হৈ এইবাৰ শ্ৰীকৃষ্ণৰ ৰূপ ধৰিলে আৰু ক'লে যে ইন্দ্ৰদমন, কালি তুমি যিজন বৃদ্ধ মহাত্মা লগ পাইছিলা, তেওঁৰ শক্তিৰ কোনো পৰিসীমা নাই। আপুনি তেওঁক বিচাৰি তেওঁৰ চৰণত পৰি প্ৰাৰ্থনা জনাবা, তেওঁ সমুদ্ৰক বাধা দিব, আপুনি তেওঁৰ কথাত বিশ্বাস কৰিব। এতিয়া ইন্দ্ৰদমনে ৰাতিপুৱা শুই উঠিয়েই নিজৰ পত্নীক ক'লে যে এনেকৈ শ্ৰীকৃষ্ণক দেখা পাইছিলো। কালি এজন মহাত্মা আহিছিলে দৰবাৰলৈ আৰু কৈ গৈছিলে যে মই তাত থাকো। নিজৰ সৈন্যবোৰ লৈ গৈ বডিগাৰ্ড আৰু নিজৰ পত্নীক লগত নি দেখিলে যে তেওঁ বহি আছে, ৰৈ আছিলে সিহঁতৰ বাবে মালা হাতত লৈ, লীলা কৰি আছিল। চৰণত মূৰ দুৱালে আৰু ক'লে, ভগৱান আপুনি সমুদ্ৰক বাধা দিয়ক, মই মন্দিৰ বনাই ল'ম। পৰমাত্মাই ক'লে, এটা মঞ্চ সাজি দিয়া ঘূৰণীয়াকৈ, আমি চাং বুলিও কওঁ মঞ্চক। যিফালৰ পৰা সমুদ্ৰৰ ঢৌ আহে তাৰে পাৰতি সমুদ্ৰৰ পাৰত এখন চাং বনাই দিয়া। সাগৰৰ পাৰত বহি মই ভগৱানৰ ভজন কৰিম। তেওঁতো লীলা কৰি আছিল, ভগৱানৰেই মন্দিৰ ভাঙি আছে, ভগৱানে কি বচাব নোৱাৰিব নেকি, যাক ভগৱান মানিছিলো। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে। পাথৰ কাটি কাটি 4 কোণীয়াকৈ বহা স্থান বনাই দিলে, চৌৰা বুলি কয়। আৰু তাত পৰমাত্মা বহি গ'ল মালা লৈ। স্মৰণী, এনেকুৱা স্মৰণী থাকে, ইয়াক এখন হাতৰ সঁহাৰি লৈ বহি পৰে, হাওৰিচি বুলি কয়। সেয়া লৈ বহি পৰিলে এনেকৈ। মন্দিৰ বনাই তৈয়াৰ হ'ল। একেবাৰে মূৰ্তিটো সিফালে মালিকে বনাই দিছিলে। সমুদ্ৰই ডাঙৰ ঢৌ তুলিলে, 40 ফুট ওখ, আৰু ঘূৰ্ণী বতাহৰ ৰূপ ধাৰণ কৰিলে। আৰু পৰমাত্মাই এনেকুৱা কৰিলে। এতিয়া সমুদ্ৰটো তাতেই ৰৈ পৰিল, বহুত বেগেৰে আহি আছিল। সেই পানী এনেদৰে ৰৈ গ'ল যেন পাহাৰহে আছে সন্মুখত, না ওপৰলৈ গৈছে, না তললৈ, না আগলৈ, না পাছলৈ, তাতেই ৰ'ল। এই জলস্ৰোতৰ এজন দেৱতা আছে যাৰ নাম সমুদ্ৰ, এনেইটো নাম বৰুণ। বৰুণৰ অন্তৰ্গত এজন সমুদ্ৰ নামৰ এছিষ্টেণ্ট আছে। তাৰ পিছত সমুদ্ৰ আহিল তালৈ এজন ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি আৰু ক'লে, ভগৱান মোক যাবলৈ দিয়ক আগলৈ, মানে মোৰ পানী যাবলৈ দিয়ক আগলৈ, মই ইয়াক আজ্ঞা দিছো, এই পানী যাবলৈ দিয়ক আগলৈ। পৰমাত্মাই সুধিলে, কি কৰিবা আগলৈ গৈ? ক'লে, মন্দিৰটো ভাঙিম। পৰমাত্মাই ক'লে, এইটো জিতি মন্দিৰ নহয়, ইয়াত কোনো পাখণ্ড পূজা নচলিব, ইয়াত কথা কৰা হ'ব ভগৱানৰ। আৰু ই জিতি মন্দিৰ নহয় য'ত কাৰোবাক ভ্ৰমিত কৰা হ'ব। আৰু ই এটা ভৱন হয় ভগৱানৰ, ইয়াত কথা হ'ব, ইয়াক নাভাঙিবা তুমি। মন্দিৰ নাভাঙে। তেতিয়া সি ক'লে, নহয় মই নিশ্চয় ভাঙিম। পৰমাত্মাই ক'লে, যোৱা তেন্তে ভাঙা, যোৱা ভাঙা। ক'লে, মই আপোনাৰ শক্তিৰ সন্মুখত একেবাৰে নিষ্ক্ৰিয় হৈ পৰিছো, মই আবেদন জনাইছো আপুনি আঁতৰি দিয়ক ৰাস্তাৰ পৰা। ক'লে, নোৱাৰো, মই বচন দিছো। সুধিলে, কিয় ভাঙিব বিচাৰিছা তুমি, কি শত্ৰুতা আছে তোমাৰ মন্দিৰৰ সৈতে? তেতিয়া সমুদ্ৰই ক'লে যে যেতিয়া এই শ্ৰীকৃষ্ণ, এই জগন্নাথ শ্ৰীৰামৰ ৰূপত আছিলে, ই মোৰ অপমান কৰিছিলে, ই মোক ভয় খুৱাইছিলে, মোক অগ্নিবাণ দেখুৱাইছিলে, বাণ দেখুৱাই মোৰ ইনচাল্ট কৰিছিলে, ইয়াৰ প্ৰতিশোধ ল'ম মই, এইটো শেষ কৰিম, বনাবলৈ নিদিওঁ ইয়াত। তেতিয়া পৰমাত্মাই ক'লে যে চোৱা, এইটোতো তুমি ভাঙিব নোৱাৰিবা, তুমি পাৰা যদি ভাঙি দেখুওৱা। তেতিয়া ক'ব ধৰিলে যে মোক কিবা বিকল্প কও, মোৰ সন্মান যাতে থাকে। তেতিয়া ক'লে যে যোৱা গৈ দ্বাৰকাক ডুবাই দিয়া, সেয়া খালী হৈ পৰি আছে। আৰু ইয়াৰ ওচৰে পাজৰেও নাহিবা, ইয়াৰ পৰা 1 মাইল দূৰত থাকা, নহ'লে কথা বেয়া হ'ব যদি তুমি আকৌ উভতি আহা ইয়ালৈ।
আজি প্ৰমাণ আছে জগন্নাথ মন্দিৰক দাসে চাই আহিছে। সেই ভকতসকলক লগত নিছিলে যে আচলতে তাত আছে নেকি। কবিৰপন্থীসকলৰ দ্বাৰা সুৰক্ষিত কৰা সেই বহা স্থানটো আছে। তাত এটা সৰু ঘৰ বনাই মন্দিৰ এটা বনাই থৈছে স্মৰণীয় কৰিবলৈ। আৰু তেওঁলোকেও সেইটো কথাই শুনাইছিলে যে ইয়াত বহি ভগৱান কবিৰ পৰমেশ্বৰ দেৱে সমুদ্ৰক বাধা দিছিল। মন্দিৰ তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত আছে। সমুদ্ৰ ইমান দূৰলৈ গুচি গ'ল তাৰ পৰা। সেইফালৰ পৰা দ্বাৰকাত সমুদ্ৰই নিজৰ ভিতৰত ভৰাই ল'লে। দ্বাৰকা শেষ কৰি দিলে দ্বাৰকা। এতিয়া পুণ্যাত্মাসকল, এই কথাবোৰ যি ৰিয়েল জ্ঞান আমি শুনা নাছিলো। আৰু আমাৰ ধৰ্মগুৰুসকলে আমাক লোকবেদ দন্ত কথা শুনাই থৈছিলে, মূৰ্খ বনাই থৈছিলে। সেই মিছাৰ নামত ৰঙীন কৰি দিছে। এতিয়া সঁচা জ্ঞানবোৰ শুনোতে শুনোতে আমাৰ মনে কি বা বাৰু প্ৰতিবাদ কৰিব বিচাৰে, জপিয়াব বিচাৰে, কিন্তু কিমানলৈ জপিয়াব। শেষত এই মন স্থিৰ হ'বই লাগিব। কিয়নো অজ্ঞানতাৰেই ৰঙীন হৈ আছিলে। যেতিয়া তাত জ্ঞান ইয়াৰ মাজত সোমাব তেতিয়া নিজে নিজেই ছেট হ'ব। এতিয়া কি হয় চাওক আপোনালোকে। হিন্দুস্থানৰ ভিতৰৰ হিন্দুসকলে ভালদৰেই জানে যে আজিৰ পৰা 500,000 বছৰ আগতে, 600 বছৰ আগতে, 150 বছৰ আগতে কিমান জাত পাতৰ সমস্যা আছিল। মই দেখিছো নিজে। হৰিজনসকলক, যিসকলক আমি সৰু জাতিৰ বুলি ভাবিছিলো, মন্দিৰত সোমাবলৈ নিদিয়ে। বাহিৰত থিয় হৈয়ে বস্তু খুজিছিলে। যি লেনদেন থাকে বাহিৰতেই দি দিয়া হয়, 1-2 টুকুৰা। ইমান ভেদাভেদ আছিলে, মন্দিৰত প্ৰৱেশেই কৰিব নিদিছিলে। কেৱল পূজাৰীহে ভিতৰলৈ যাব পাৰিছিল, অথবা কোনো স্বৰ্ণ জাতিৰহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিছিলে। এতিয়া তোমালোকে প্ৰথমৰ পৰাই দেখিছে, যেতিয়াৰ পৰাই জগন্নাথৰ মন্দিৰ বনিছে তাত ভেদাভেদ নাই। কিয়? তাত ভগৱান সলনি হ'ল নেকি? নে বিধান সলনি হ'ল এই ধৰ্মগুৰুসকলৰ? তাত কিয় ভেদাভেদ নাই? কোনো উত্তৰ নাই ইহঁতৰ তাত। এতিয়া সঁচাটো কি এই দাসে ক'ব। যেতিয়া সেই মন্দিৰ নিৰ্মাণ হৈ গ'ল আৰু মূৰ্তিও স্থাপনা কৰি দিলে, পিছদিনা তাৰ পূজা কৰিবলগীয়া আছিলে। সেই প্ৰাণ প্ৰতিষ্ঠা যি কৰা হয় সেয়া কৰিবলগীয়া আছিল। চাওক আমাৰ বুদ্ধি ক'ত শেষ হৈছে। কাৰিকৰীটো মূৰ্তি বনায় আৰু প্ৰাণ পূজাৰীয়েহে দিয়ে। এতিয়া পূজা কৰা সেই পাথৰক কওকচোন, এয়া আছিল আমাৰ পূজা। তাত প্ৰাণ প্ৰতিষ্ঠা পূজাৰীয়ে কৰে। তাত প্ৰাণ দি দিলে। এতিয়া ভগৱান ক'ত নহ'ল তেওঁ? আমি তাত প্ৰাণ দিব পাৰিলো? আমাৰ বুদ্ধি ভ্ৰষ্ট হৈছে, কোনো জ্ঞান আধাৰ নাই। তাৰপিছত কি হ'ল? ৰাতিপুৱা গ'ল পণ্ডিত পূজা কৰিবলৈ, ৰজাও লগত গ'ল, ৰাণীও লগতে, সৈন্যও আছে লগতে। আগে আগে পণ্ডিত আৰু পৰমাত্মা তাতে ঘূৰি ফুৰিছিলে। গম পাইছিলে এওঁ ক্ষুদ্ৰ বুলি। ব্ৰাহ্মণ পণ্ডিতসকলে জানিছিলে যে ক্ষুদ্ৰ হয় পৰমাত্মা জগন্নাথ মন্দিৰৰ গেটৰ মাজত থিয় হৈ গ'ল সেইদিনা, যিদিনা তেওঁ আহিছিলে পূজা কৰিবলৈ। এতিয়া পৰমাত্মাই মুখখন পিছফাল কৰি ল'লে, যিফালেদি তেওঁ আহিছিল। মন্দিৰটো চাব ধৰিলে যেন অনভিজ্ঞ ব্যক্তিয়ে প্ৰথমবাৰ দেখিলে চাই তেনেদৰে। যেতিয়া মুখ্য পণ্ডিত সন্মুখলৈ আহিল, আগতে যেতিয়া মন্ত্ৰ পঢ়িছিল তেতিয়া ইফালে সিফালে চাইছিল যে কোনোবাই চাই আছে নেকি। তেওঁ মুখ্য যেতিয়া সন্মুখত আহি থিয় হ'ল, দেখিলে ক্ষুদ্ৰ থিয় হৈ আছে গেটত। পৰমাত্মাক সি এনেকৈ হাতেৰে মাৰিলে আৰু পৰমাত্মা ইমান দূৰ গৈ পৰিল আৰু ক'লে, ক্ষুদ্ৰ তুমি লাজ নোপোৱা? তই এনেকুৱা পবিত্ৰ মন্দিৰৰ দুৱাৰত থিয় হৈ আছ, দূৰত গৈ মৰ। তই অপবিত্ৰ কৰি দিলি গোটেই মন্দিৰটো। এতিয়া পৰমাত্মাই এফালে গৈ বহি পৰিল, যেনেকৈ ব্যক্তি নিৰাশ হৈ বহি পৰে, এফালে মুখ কৰি এনেকৈ বহিল। ভিতৰলৈ গৈ কি দেখে? সেই তিনিওটা মূৰ্তি সেই ক্ষুদ্ৰ এজনৰ ৰূপ ধাৰণ কৰি থৈছে। ক'ব ধৰিলে, কি হৈ গ'ল? ই কিবা যাদুকৰ নেকি? এই ক্ষুদ্ৰজন যাদুকৰ। চোৱা মূৰ্তিয়ে কেনেকৈ ৰূপ ল'লে। পৰমাত্মাই কিছু সময়ৰ পিছত আকৌ সেই লীলা শেষ কৰিলে। আকৌ আগৰ দৰে শ্ৰীকৃষ্ণ হ'ল। সিহঁতে মাজিলে ধুলে গংগা জলেৰে যে ইয়াক শুদ্ধ কৰা, এয়া অপবিত্ৰ কৰি দিলে। সিহঁতে সেই সকলোবোৰ কৰি গুচি গ'ল। মন্দিৰ আৰম্ভ হৈ গ'ল। সেইফালে কি হ'ল? সেই মুখ্য পণ্ডিতজনে, যিজনে ভগৱানক ঠেলি দিছিল, তাৰ গোটেই শৰীৰত কুষ্ঠ ৰোগ ওলাব ধৰিলে। কুষ্ঠ ৰোগ হ'ব ধৰিলে।
জ্বলা পোৰা কৰিব ধৰিলে, গোটেই ৰাতি কান্দিব চিঞৰিব ধৰিলে। সকলোবোৰ বনৌষধি লগাই চালে, সকলোবোৰ স্তুতি প্ৰাৰ্থনা। ভগৱান কৃষ্ণৰ দৃঢ় পূজাৰী আছিল, তেওঁক প্ৰাৰ্থনা জনালে। তেতিয়া সপোনত শ্ৰীকৃষ্ণক দেখিলে সি। শ্ৰীকৃষ্ণই ক'লে যে পণ্ডিত, সি মহাপুৰুষৰ চৰণ ধুই পানী খোৱা, তেতিয়াহে সুস্থ হবা, নহ'লে তোমাৰ জীৱন নাবাচিব। ইয়াৰ সমাধান নাই মোৰ তাত একো। কোৱা হয় মৰিবলোৱা মানুহে কি নকৰে। সি নিজৰ লগৰ পণ্ডিতবোৰক মাতিলে আৰু ক'লে যে ভগৱানে এনেকৈ কৈছে, মোৰ অৱস্থা বেয়া আৰু ভগৱানে এনেকুৱা আদেশ দিছে, কি কৰোঁ মই। ক'ব ধৰিলে, কিনো হ'বনো, তোমাৰ জীৱন ৰক্ষা হ'ব। ক'লে চৰণ অমৃত লৈ লোৱা, ক্ষমা খোজা, তেওঁক ক্ষমা প্ৰাৰ্থনা কৰা। এতিয়া পৰমাত্মা তাতেই বহি আছিল, তেওঁতো জানিছিলেই সকলো। এতিয়া সেই পণ্ডিতজন ঘূৰি আছে পাত্ৰ এটাত পানী লৈ যে চৰণ অমৃত ল'ম। যেতিয়া পৰমাত্মাৰ ওচৰ চাপিব বিচাৰিলে, তেতিয়া তেওঁ ক'লে, পণ্ডিত দূৰত থকা, মই ক্ষুদ্ৰ হয়, ক্ষুদ্ৰ। ইফালে সি মহাৰাজক হাতযোৰ কৰি আছে যে মহাৰাজ ৰৈ দিয়ক, মই মৰি গ'লো, মোৰ অৱস্থা বেয়া। ক'লে নহয়, আপুনি ক্ষুদ্ৰৰ ওচৰো চাপিব নালাগে। বহু সময় এইবোৰ কৰি ৰিহাৰ্চেল কৰি সময় কটাই বহি পৰিলে এটা পাথৰত। ক'লে কোৱা কি লাগেনো। তেওঁ ক'লে যে এনেকৈ মোৰ কুষ্ঠ ৰোগ হৈছে, ইয়াৰ সমাধান কওক, আপোনাৰ চৰণ অমৃত পান কৰিম, মোক শ্ৰীকৃষ্ণই কৈছে। পৰমাত্মাই ক'লে, চৰণ যে ধুবা সেয়া ভাল কথা বাৰু, কিন্তু কেৱল চৰণ ধুই পান কৰিলেই নহ'ব, মই যি কওঁ কৰিব লাগিব। ক'লে যি কয় মই তাকেই কৰিম। এই মন্দিৰৰ ভিতৰত কোনো ভেদাভেদ নচলিব, আৰু যদি তোমালোকে এনেকুৱা কৰা, তোমালোক সকলোৰে দশা একেই হ'ব। যিয়ে ভেদাভেদ কৰিব ইয়াত, আৰু এখন থালিতেই ক্ষুদ্ৰ আৰু ব্ৰাহ্মণে ৰুটি খাব, মানিবানে? ক'লে মানিম। ক'লে ঠিক আছে, তেন্তে লৈ যোৱা চৰণ অমৃত। চৰণ অমৃতখিনিৰে তুমি 40 দিন গা ধুবা, ভালদৰে থবা, পানীত অলপ অলপ দি গা ধুই থাকিবা, আৰু ইয়াৰ পৰা খাবাও। 40 দিনত ঠিক হৈ যাবা, আৰু মাজতে সুস্থ হ'লে নাপাহৰিবা আকৌ। গতিকে এই দাসে সেই মন্দিৰ চাই আহিছিলে চন 2000ৰ কথা। আমাৰ লগত কিছু ভকত গৈছিল, তাতে এজন পণ্ডিত আছিলে, গাইড। মই তাক সুধিলো যে আমি এনেকৈ সুধিছো যে ইয়াত কোনো ভেদাভেদ নাই। ক'লে ভেদাভেদ নাই, ইয়াত পণ্ডিতো পূজাৰীও, আৰু যদি প্ৰয়োজন হয় ক্ষুদ্ৰও আহে, একেলগে খাবলগীয়া হ'লে একেলগে খায়। মই সুধিলো আন মন্দিৰবোৰততো এনেকুৱা নহয়, তেন্তে ইয়াত কিয় এনেকুৱা ভেদাভেদ নাই? ক'লে লীলা এয়া ভগৱানৰ, জগন্নাথৰ লীলা। এইটো কেনেকুৱা কথা হ'ল, কিবা আগগুৰি আছে জানো এইটো কথাৰ? জগন্নাথৰ লীলা। সেই আন মন্দিৰবোৰত জগন্নাথ নাই নেকি, য'ত তোমালোকে সোমাবলৈ নিদিয়া? তাৰপিছত মই তেওঁক প্ৰশ্ন কৰিলো যে এই মন্দিৰটো আগতে বহুবাৰ ভাঙিছে, ছবাৰ মান ভাঙিছে, তাৰপিছত কেনেকৈ তৈয়াৰ হ'ল ভাই, কোনে বনালে? ক'লে লীলা জগন্নাথৰ। কওকচোন এইটো কেনেকুৱা উত্তৰ, লীলা জগন্নাথৰ? ক'লে 2-3 বাৰ ভঙা বুলি শুনিছো, 6 বাৰ নহয় 2-3 বাৰ বুলি শুনিছো। সুধিলো কোনে বচালে তেন্তে? ক'লে লীলা জগন্নাথৰ। জগন্নাথৰ লীলা, এইটো কেনেকুৱা কথা হ'ল? ক নাজানে কিন্তু সকলোকে শিকায়, মূৰ্খ বনাই থৈছে। তাত মূৰ্তি থোৱাৰ আদেশ নাই, কিন্তু তাতে মূৰ্তি থৈ দিছা। अर्ध रात्रि बीत गई थी, सपन में दिखे घनश्याम, इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। अर्ध रात्रि बीत गई थी, सपन में दिखे घनश्याम, इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। सुन राजा एक भवन बना दे, संग समुद्र गहरा हो, गीता जी का ज्ञान चले वहाँ,
विपर कथा कोई कह रहा हो। ना मूर्ति न पाखंड पूजा, वो सहज स्वभाव से रह रहा हो। योग युगत की विधि बतावे, जिससे मन इंद्री पर पैरा हो। कलयुग में जो नाम जपेगा, उसके सरेंगे सारे काम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। अर्धरात्रि बीत गई थी, स्वप्न में दिखे घनश्याम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। 5 बार मंदिर बनवाया, श्री कृष्ण जी के कहने से। मंदिर टूटा अवशेष बचाना, वो तेज समुद्र बहने से। 5 बार मंदिर बनवाया, श्री कृष्ण जी के कहने से। मंदिर टूटा अवशेष बचाना, वो तेज समुद्र बहने से। कहे कबीर अब मंदिर बनवाओ, यो टूटे ना मेरे रहने से। 6ठी बार मंदिर बनवाया, राजा ने रानी के गहने से। कहे कबीर अब मंदिर बनवाओ, ये टूटे ना मेरे रहने से। 6ठी बार मंदिर बनवाया, राजा ने रानी के गहने से। कह श्री कृष्ण ये पूर्ण ब्रह्म कबीर यही है, इसके चरणों में कर ले प्रणाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। अर्धरात्रि बीत गई थी, स्वप्न में दिखे घनश्याम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। कहे कबीर एक चबूतरा बनवाओ, जहां राम नाम लो लाऊंगा। जिस पर बैठ मैं संग समुद्र को रोकूं, और मंदिर को बचाऊंगा। कहे कबीर एक चौरा बनवा दे, जहां बैठ राम नाम लो लाऊंगा। जिस पर बैठ समुद्र को रोकूं, और मंदिर को बचाऊंगा। अब कहे समुद्र उठो भगवान, मैं मंदिर तोड़ने जाऊंगा। राम रूप में इसने मुझे सताया, वो बदला लेना चाहूंगा। कहे समुद्र उठो भगवान, मैं मंदिर तोड़ने जाऊंगा। राम रूप में इसने मुझे सताया, वो बदला लेना चाहूंगा। अग्नि बाण से इसने रास्ता मांगा, और कहा था मुझको नीचे गुलाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। अर्धरात्रि बीत गई थी, स्वप्न में दिखे घनश्याम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। इंद्र दमन एक मंदिर बनवा दे, जगन्नाथ हो जिसका नाम। श्री कृष्ण जी की पूरी द्वारका, परमात्मा ने कहा समुद्र से, श्री कृष्ण जी की पूरी द्वारका, उस पर जाकर लाओ घात। इधर समुद्र बहर जो आ गया, तो ठीक नहीं रहेगी बात। कृष्ण जी की पूरी द्वारका, उस पर जाकर लाओ घात। और सुनो समुद्र, जब इधर फिर आ गया,
ठीक नहीं रहेगी बात। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আমাৰ জীৱনত কেতিয়াবা এনে এক পৰিস্থিতি আহে য'ত আমি সৰ্বস্ব হেৰুৱাই অন্ধকাৰৰ মাজত পোহৰৰ বাট বিচাৰি হাবাথুৰি খাওঁ। আজি আমি আপোনালোকক শুনাম উৰিষ্যা ৰাজ্যৰ ৰঞ্জিত মাঞ্ঝীৰ সত্য কাহিনী। ৰঞ্জিত মাঞ্ঝীৰ কাহিনীটো কোনো সাধাৰণ কাহিনী নহয়। তেওঁ এসময়ত এজন তান্ত্ৰিক আছিল যিয়ে নিজৰ কষ্ট দূৰ কৰিবলৈ ভূত প্ৰেতৰ পূজাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ধৰ্মীয় ভক্তি সাধনা কৰিছিল। কিন্তু নিয়তিৰ বিড়ম্বনা চাওক, যি সময়ত তেওঁৰ দেহত হাড়ৰ কৰ্কট ৰোগৰ দৰে এক ভয়ংকৰ ব্যাধি ধৰা পৰিল, তেতিয়া চিকিৎসকৰ ঔষধ বা তেওঁৰ তন্ত্ৰ সাধনা কোনোৱেই তেওঁক আৰোগ্য কৰিব পৰা নাছিল। মৃত্যুৰ সৈতে যুঁজি থকা ৰঞ্জিত মাঞ্ঝীৰ জীৱনলৈ ঠিক তেনে সময়তেই পোহৰৰ ৰেঙনি হৈ আহিল সন্ত ৰামপাল গুৰু মহাৰাজ। তেওঁৰ পৰা লাভ কৰা শাস্ত্ৰসন্মত ভক্তিৰ শক্তিয়ে কেনেকৈ চিকিৎসা বিজ্ঞানে হাৰ মনা ৰোগকো নিৰাময় কৰি তেওঁক এক নতুন জীৱন দান কৰিলে, সেয়া সঁচাকৈয়ে এক অলৌকিক ঘটনা। দৰ্শকসকল আহক পলম নকৰি শুনো ৰঞ্জিত মাঞ্ঝীৰ সেই সত্য কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে ভূত প্ৰেত দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰেই কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এইবুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্টৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ, মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে, আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2টা-2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ, 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটোত 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে, এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্টৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে। মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা
যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম। মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই। মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই। গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ, টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব। মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব। মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ আছিল, মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ। মানে এনেকৈ যেতিয়া খুলিলোঁ, তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে, তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে। এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায়, তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে, এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ। এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ। এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই। এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে, সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ, ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপালদেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপালদেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ, ভগতদেৱ, তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱেই হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই, তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ, চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ,
খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ, ডেটলৰ পানী, চাফা কৰিব ধৰিলোঁ। তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পূৰা মাংসৰে ভৰি পৰিছিলে। তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান। মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম। এতিয়া নাম দীক্ষা কেনেকৈ ল'ম, নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য। তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিং গাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত ৭ জানুৱাৰীত যেতিয়া মই গ'লোঁ, ৭ জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ, আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতেই আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবা কিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয়, সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ। আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। যেতিয়া যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ, মই তাকেই পইচা দি দিছিলোঁ যে তুমি নক'বা কাকো মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ। এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে। সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি। মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ, আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপাল দেৱ মহাৰাজৰ সৎসংগ শুনক। আৰু মই যেনেকৈ সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ, গতিকে আপোনালোকেও সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক, যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে, আৰু নিজৰ বেমাৰ ভাল কৰক। গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে। তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে, আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক। আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে। এয়াই মোৰ বিনতি। ধন্যবাদ। সৎ চাহেব ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।